নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ হোম ফিউচাৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। তো আপোনালোকে নিশ্চয় আপোনালোকৰ নিজৰ ৰিজাল্টবিলাক চালে। তো SSUHSৰ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ ফাৰ্মাচী এণ্ট্ৰেন্স এক্সাম, বি ফাৰ্ম আৰু ডি ফাৰ্ম এণ্ট্ৰেন্স এক্সামৰ ৰিজাল্ট মুকলি হৈ গ'ল। তো আপোনালোকে ইয়াৰে ৰিজাল্টটো চেক আউট কৰিলে কোনে কিমান পালে সেইটো কমেণ্ট কৰি জনাব। তো এই ভিডিঅ'টোত ইয়াৰে প্ৰিভিয়াছ ইয়াৰ কাট অফ কিমান গৈছিল, তো 2025ত কিমান কাট অফ যাব পাৰে, আৰু যিখন গুৱাহাটী মেডিকেল কলেজ আছে তাত বি ফাৰ্ম কোৰ্চ এই বছৰ দিবলৈ নাই তাৰো কিছুমান আলোচনা কৰিম। তো গুৱাহাটী ইউনিভাৰ্চিটিৰ বি ফাৰ্মৰ টপিকটো ইয়াতে আনিব খোজা নাছিলোঁ, কিন্তু বহুতে কমেণ্ট কৰি বা হোৱাটছএপৰ জৰিয়তে সোধাৰ কাৰণে এই টপিকটো লৈ আহিলোঁ। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। তো বহুতে স্কিপ কৰি ভিডিঅ'বিলাক চাই, তো স্কিপ কৰি চালে বুজি নাপাব, সেইকাৰণে স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাওক। তো আমাৰ ৱেবছাইটৰ এই পষ্টটোত ইয়াৰে ডিটেইলছবিলাক দিয়া আছে। তো আপোনালোকে গুগলত eduasomplus.com বুলি চাৰ্চ কৰিব পাৰে। তো লিংকটো ডেছক্ৰিপশ্যনত দিয়াই আছে বাৰু, তো তাৰ পৰা চেক আউট কৰিব পাৰিব। তো প্ৰথমতে আপোনালোকে আমাৰ হোৱাটছএপ আৰু টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'ব। তো হোৱাটছএপ আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক ডেছক্ৰিপশ্যনত বা ৱেবছাইটত দিয়াই আছে। এতিয়া আমি কাট অফখিনি এনালাইচিছ কৰিম। তো ইয়াতে SSUHSৰ বি ফাৰ্মৰ যে কাউন্সিলিং আছিল 2024ৰ, আফটাৰ ছেকেণ্ড কাউন্সিলিঙৰ পাছত ইয়াৰে এডমিশ্যন নটিছখনৰ পৰা এইখিনি বনোৱা হৈছে। তো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সে বি ফাৰ্ম বা ফাৰ্মাচী এণ্ট্ৰেন্স এক্সামটো কণ্ডাক্ট কৰায়, কিন্তু ইয়াৰে যিটো কাউন্সিলিং আছে এই কাউন্সিলিংটো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সে কণ্ডাক্ট নকৰায়। তো কাউন্সিলিংটো কোনে কণ্ডাক্ট কৰায়? তো DME, ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন চমুকৈ DME কণ্ডাক্ট কৰায়। তো গুৱাহাটীত আছে, খানাপাৰাত আছে, তো এইখনে কাউন্সিলিংটো কণ্ডাক্ট কৰায়। বাকী কাউন্সিলিংনো কি? তো কাউন্সিলিংটো ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু মেইনলি কাউন্সিলিঙৰ ওপৰত পুৰা ভালকৈ ভিডিঅ' বনাম, আৰু আপোনালোকে লাষ্ট ইয়াৰৰ কাউন্সিলিং ভিডিঅ' চাব পাৰে, তাতো ভালকৈ এক্সপ্লেইন কৰা আছে। 2025ত কাৰণে ভালকৈ ভিডিঅ' বনাম। তো ইয়াতে কাট অফখিনি এনালাইচিছ কৰা আছে। তো এইখিনি আপোনালোকে গুগলতো পাই যাব। তো প্ৰথমতে আমি ইয়াৰে PDF কেইটা কেনেকৈ ডাউনলোড দিব পাৰিব। তো প্ৰথমতে ৰিজাল্টটো ইয়াৰ পৰা চাব পাৰিব। তো ইয়াতে ডিটেইলছবিলাক, তো ইয়াতে কুইক লিংক ছেকশ্যন যিটো আছে তাত আমি ফাৰ্ষ্ট কাউন্সিলিং, ছেকেণ্ড কাউন্সিলিঙৰ মেৰিট লিষ্টৰ PDF এইখন দি দিম। তো আপোনালোকে তাত ক্লিক কৰি চাই ল'ব পাৰিব। তো পষ্টটো বনাই থাকোঁতে দিয়া নাই, তো যেতিয়া ভিডিঅ'টো আপলোড দিম তাৰ আগতে দি দিয়া হ'ব। তো আপোনালোকে ডাইৰেক্টলি ইয়াতে PDF কেইটা পাই যাব লাষ্ট ইয়াৰৰ। তো আপোনালোকে ইমান গুগলত বিচাৰি থকাৰ প্ৰয়োজন নাই, আমাৰ ৱেবছাইট eduasomplus.com সকলোবিলাক পাই যাব। তো এইটো হৈছে 2024ৰ বি ফাৰ্মৰ কাট অফ আফটাৰ ছেকেণ্ড কাউন্সিলিঙৰ পিছত কোনখিনি কেণ্ডিডেটে চিট পাইছিলে ইয়াতে দিয়া আছে। তো আনৰিজাৰ্ভ কেটেগৰী 2024ত বি ফাৰ্ম, এইটো বেচেলাৰ ইন ফাৰ্মাচী, কিন্তু ডিপ্ল'মা ইন ফাৰ্মাচীত এক্সট্ৰা ভিডিঅ' দিম। তো ডিপ্ল'মা ইন ফাৰ্মাচীৰ ভিডিঅ'ৰ কাৰণে আপোনালোকে অপেক্ষা কৰিব অলপমান। বাকী আনৰিজাৰ্ভৰ কাৰণে 18 গৈছিলে, তো এয়ালৈকে চিট পাইছিলে আনৰিজাৰ্ভ বা জেনেৰেল। OBCৰ 116 ৰেংকত ইয়াতে চিট পাইছিলে, তো SSUHSৰ আণ্ডাৰত চিট পাইছিলে। তো ডিব্ৰুগড় ইউনিভাৰ্চিটিটো বেলেগ হয়, তাৰে ভিডিঅ'ৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে বা ভিডিঅ' বনোৱা আছে, আপোনালোকে চাই ল'ব। তো বহুতৰে বহুত কনফিউজন থাকে। তো চেনেল পেজটো এবাৰ প্ৰায় এমাহ দুমাহলৈকে ভিডিঅ'বিলাক আপোনালোকে স্ক্ৰল কৰি চাব। তো তাতে সকলোবিলাক ডিটেইলছ পাই যায় অলৰেডি। তো ST প্লেনৰ কাৰণে 203 ৰেংকলৈকে চিট পাইছিলে, আৰু ST হিলছৰ কাৰণে তো 663 ৰেংকলৈকে চিট পাইছিলে, আৰু SCৰ ক্ষেত্ৰত 35লৈকে চিট পাইছিলে। তো এইখিনি আপোনালোকে স্ক্ৰীনশ্বট মাৰি ৰাখিব পাৰে। এইখিনি 2024ৰ বি ফাৰ্মৰ ছেকেণ্ড ৰাউণ্ডৰ পাছত এডমিশ্যনৰ নটিছৰ পৰা বা এইখিনিলৈকে এডমিশ্যন পাইছিলে। তো 2025ৰ ক্ষেত্ৰত ইয়াতে অলপমান শ্লাইডলি ডিফাৰেণ্ট থাকিব পাৰে। তো আমি এই ভিডিঅ'টোতে বি ফাৰ্ম গুৱাহাটী ইউনিভাৰ্চিটিৰ কথা গুৱাহাটী ইউনিভাৰ্চিটি হয়, গুৱাহাটী মেডিকেল কলেজৰ কথা আলোচনা কৰিম। তো কথাটো হ'ল যে এইখিনি যিখিনি ৰেংক আছে লাষ্ট ইয়াৰৰ, তো 2023টো প্ৰায় চিমিলাৰে আছিল, আৰু তো এইখিনি ৰেংকতকৈ এইবাৰ অলপমান কম যাব পাৰে নেকি। তো ইমানখিনি কম যোৱাৰ চান্স নাই, কিন্তু অলপমান শ্লাইডলি কিছুমান বস্তুৰ ওপৰত ডিপেণ্ড কৰি অলপমান কম হ'ব পাৰে। তো কেনেকুৱা কম? তো এইবাৰ বহুতৰে গ্ৰেছ মাৰ্ক থকা দেখা গৈছে। তো ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজিত গ্ৰেছ মাৰ্ক আছে। তো সেই গ্ৰেছ মাৰ্ক থাকিলে আপোনালোকৰ কাউন্সিলিঙত একচেপ্ট নকৰে, তো সেইবিলাকক ৰিজেক্ট কৰি দিয়া হ'ব। তো এণ্ট্ৰেন্স এক্সামটো দিব পাৰিছে, তো এণ্ট্ৰেন্স এক্সামত ডকুমেণ্ট ভেৰিফিকেশ্যন নহয়, যোনে যোনে এপ্লাই কৰে সকলোৱে দিব পাৰে, কিন্তু যেতিয়া কাউন্সিলিং হয় কাউন্সিলিঙত ডকুমেণ্ট ভেৰিফিকেশ্যন হয়। তো তাত কিবা কাৰণত 1 মাৰ্কৰ গ্ৰেছ মাৰ্ক থাকিলে, ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি বা PCB বা PCMত থাকিলে গ্ৰেছ মাৰ্কখিনিক ৰিজেক্ট কৰি দিয়ে। তো সেইকাৰণে গ্ৰেছ মাৰ্কৰ পৰা এজন দুজন কেণ্ডিডেট সেনেকৈ মাজতে ৰিমুভ হ'ব পাৰে। বাকী এইবিলাক আপোনালোকে ইমান গ্ৰেছ মাৰ্কৰ কথা ইমান ভাবি থাকিব নালাগে, ইয়াতে দিয়া আছে আনৰিজাৰ্ভ কেটেগৰীৰ কি সকলোবিলাক।
আৰু আপোনালোকে ইয়াতে ৰিলেটেড পোষ্ট দিয়া আছে, ৱেবছাইটত গ'লে ৰিলেটেড পোষ্ট এটা পাই যাব। তো ডিব্ৰুগড় ইউনিভাৰ্চিটি বি ফাৰ্মৰ কাট অফ, তো এইখিনি আমাৰ ডেছক্ৰিপশ্যনতে দিম। এছ ৰিজাল্ট, গভৰ্ণমেণ্ট বি ফাৰ্ম কলেজ ইন আছাম, তো এইখিনি আপোনালোকৰ ডেছক্ৰিপশ্যনতে পাই যাব। তো ইয়াতে এছ বি ফাৰ্ম 2025 কাট অফ প্ৰেডিকশ্যনখিনি আছে। তো কাট অফ কিহৰ ওপৰত ডিপেণ্ড কৰে, প্ৰথমতে নাম্বাৰ অফ এপ্লিকেণ্ট। তো এইবাৰ প্ৰায় 10,000 মান কেণ্ডিডেটে ইয়াৰে এণ্ট্ৰেন্স এক্সামটো দিছে। তো চিট এভেইলেবিলিটি, তো চিট কেপাচিটিৰ কথা আমি অলৰেডি জনাইছিলোঁৱে। তো চিট কেপাচিটি এছৰ যি আছাম ইউনিভাৰ্চিটি আছে তাত 30টা চিট কেপাচিটি আছে। তো আৰু এছৰ আণ্ডাৰত মেইনলি মেডিকেল এটেষ্ট থকা গভৰ্ণমেণ্ট কলেজ এইখনেই হয়। তো ইয়াতে টোটেলি 30টা চিট গভৰ্ণমেণ্ট হয়। বাকী ডিব্ৰুগড় ইউনিভাৰ্চিটিও আছে। তো ডিব্ৰুগড় ইউনিভাৰ্চিটিবোৰটো এছৰ এণ্ট্ৰেন্স এক্সামৰ পৰাই লয়। আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ অলপমান বেলেগ হয়, মানে ষ্টেট নমিনেটেড, তাৰপিছত এণ্ডমেণ্ট কেটেগৰী এইবিলাক আছে। তো তাত 50টা চিট কেপাচিটি আছে টোটেল। তো তাৰে ভিডিঅ' ষ্টেট নমিনেটেড এইবিলাক কি হয় ভিডিঅ' দিয়া আছে, আপোনালোকে ডিছক্ৰিপশ্যনৰ পৰা চেক কৰি যাব। নেক্সট প্ৰিভিয়াছ ইয়াৰ টেন্স, তো প্ৰিভিয়াছ ইয়াৰ্ছৰ কথাটো আলোচনা কৰিছোঁ। ৰিজাৰ্ভেশ্যন পলিচি, তো ৰিজাৰ্ভেশ্যন এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছৰ ৰিজাৰ্ভেশ্যন থাকে। নেক্সট 2025ৰ কাট অফ, তো এইখিনি ইম্পৰ্টেণ্ট হয়। যদি আপোনালোকে বি ফাৰ্ম, ডি ফাৰ্ম বা বি ফাৰ্ম লেটাৰিলত প্ৰাইভেটত এডমিশ্যন ল'ব বিচাৰিছে, তেনেহ'লে ৰহমান ইনষ্টিটিউট অফ ফাৰ্মাচিউটিকেল ছায়েন্সত এডমিশ্যন ল'ব পাৰিব। যদি আপোনালোকে অসম ফিচাৰৰ থ্ৰুত দি এডমিশ্যন লয়, তেনেহ'লে ইয়াতে এডমিশ্যনত ডিছকাউণ্ট দিয়া হ'ব। তো কেৱল অসম ফিচাৰৰ থ্ৰুত ল'লে এই ডিছকাউণ্টটো দিয়া হ'ব। বাকী ফি ষ্ট্ৰাকচাৰ ডিটেইলছবিলাক জানিবৰ কাৰণে হোৱাটছএপত কণ্টেক্ট কৰক। তো হোৱাটছএপ নম্বৰ ডেছক্ৰিপশ্যনত দিয়া আছে। তো অতি সোনকালে হোৱাটছএপত কণ্টেক্ট কৰিব। 2025ৰ কাট অফখিনি আপোনালোকে ইয়াতে চাব পাৰিব। তো আনৰিজাৰ্ভ বা জেনেৰেলৰ কাৰণে এক্সপেক্টেড কিমান হ'ব পাৰে, তো 15ৰ পৰা 25 ৰেংক। এইটো এছৰ আছাম ইউনিভাৰ্চিটিৰে, ডিব্ৰুগড় ইউনিভাৰ্চিটিত এক্সট্ৰাকৈ বনোৱা আছে। তো বহুতে বহুত কনফিউজন থাকে আৰু OBCৰ ক্ষেত্ৰত 100ৰ পৰা 132 এক্সপেক্টেড ধৰিব পাৰে। তো এইখিনি ৰেংক দিয়া আছে। ST প্লেনৰ কাৰণে 192 to 220 আপোনালোকে এক্সপেক্টেড ধৰিব পাৰে। ST হিলছৰ কাৰণে 600 to 700, তো অলপ কমাব পৰা হৈ থাকে বাৰু। SCটো 30ৰ পৰা 45লৈকে। এইখিনি 2025ৰ কাৰণে এক্সপেক্টেড ৰেংক ৱাইজ কাট অফ প্ৰেডিকশ্যন। এই প্ৰেডিকশ্যনখিনি অসম ফিচাৰৰ ফালৰ পৰা বনোৱা হৈছে বাৰু। তো এইখিনি আপোনালোকে চালে বাৰু। তো এতিয়া আমি গুৱাহাটী ইউনিভাৰ্চিটি বি ফাৰ্মৰ কথা ক'ম। তো আপডেটেড অন বি ফাৰ্ম কৰ্চ এট গুৱাহাটী ইউনিভাৰ্চিটি GMCH। তো বহুতে সুধিছিল যে GMCH বি ফাৰ্ম আছে নে নাই, তো GMCHত বি ফাৰ্ম দিবনে নাই, তেনেকুৱা কথা সুধিছিলে। আছাম মেডিকেল কলেজত বি ফাৰ্ম ষ্টাৰ্ট হৈছে 2023। তো তাৰে আগতে বি ফাৰ্মৰ গভৰ্ণমেণ্টলি মেইনকৈ চাব গ'লে ডিব্ৰুগড় ইউনিভাৰ্চিটি আছিল। তো ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ৰুলবিলাক বেলেগ আছিলে। তো পাৰ্চেণ্টেজ ৱাইজ লৈছিলে, সেনেকুৱা বেলেগ আছিলে। 2023 আহি গ'ল এছৰ যিখন আছাম মেডিকেল কলেজ আছে, তাত বি ফাৰ্ম আহিলে 30টা চিট লৈ। বাকী গুৱাহাটী মেডিকেল কলেজত ইয়াৰে চিট কেপাচিটি দিয়া নাছিলে। তো 2024ত যিখন ডিব্ৰুগড় ইউনিভাৰ্চিটি আছে, ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে এছৰ মাৰ্কৰ থ্ৰু দি এডমিশ্যন লোৱা কৰিলে। কিন্তু 2025ত গুৱাহাটী মেডিকেল কলেজত বি ফাৰ্ম দিব বুলি শুনিব পৰা গৈছে। গুৱাহাটী মেডিকেল কলেজৰ বি ফাৰ্মৰ কথা, তো ভিডিঅ'টোত চাগে গুৱাহাটী ইউনিভাৰ্চিটিও ক'ৰবাত কোৱা গৈছে। তো চৰি, সেইটো গুৱাহাটী মেডিকেল কলেজ হয়, তো আপোনালোকে এইটো ঠিক কৰি ল'ব আৰু। তো গুৱাহাটী মেডিকেল কলেজ GMCH, তো GMCHত বি ফাৰ্মটো এতিয়ালৈকে নাই দিয়া। আৰু এনেকুৱা কোনো অফিচিয়েল নটিচ অহা নাই যে ইয়াৰে বি ফাৰ্মটো দিব। কিন্তু চৰ্চৰ পৰা গম পোৱা গৈছে যে 2025ত গুৱাহাটী ইউনিভাৰ্চিটিত বি ফাৰ্ম দিব। তো অফিচিয়েলি ইয়াতে নটিচ ওলোৱা নাই, এইটো কনফাৰ্ম নহয়, তো এইটো কোৱা কথাই। তো কাৰেণ্ট ষ্টেটাছ অফ বি ফাৰ্ম এট গুৱাহাটী মেডিকেল কলেজ GMCH, নো অফিচিয়েল নটিচ। তো এই ভিডিঅ'টো জুলাই 10 তাৰিখে বনোৱা হৈছে। দেয়াৰ ইজ নো অফিচিয়েল নটিচ ফ্ৰম SSUHS অৰ GMCH। তো বি ফাৰ্ম কৰ্চ দিব বুলি তেওঁলোকে অফিচিয়েলি এতিয়ালৈকে কোনো ধৰণৰ এনেকুৱা নটিচ নাই দিয়া। তো একৰ্ডিং টু চ'ৰ্চ, মানে ষ্টুডেণ্ট হওক বা টিচাৰ্ছ, তেনেকৈ মানে গম পোৱা গৈছে আৰু তো তাত দিব বুলি। তো প্লেনিং চলিয়ে আছে, এতিয়ালৈকে প্লেনিংটো তেওঁলোকে কনফাৰ্ম নাই কৰা। তো প্লেনিং কৰিছে, যেতিয়া কাউন্সিলিং হয় তেতিয়া হয়তো জনাই দিব পাৰে। তো যদি ইয়াৰে ওপৰত মানে তেওঁলোকে নটিচ দি দিয়ে, আমাৰ চেনেলততো দিয়ে দিম, তো আপোনালোকে আমাৰ লগত কানেক্ট থাকিব। তো অলৰেডি গুৱাহাটী ইউনিভাৰ্চিটিত যিটো ডি ফাৰ্ম আছে, ডিপ্ল'মা ইন ফাৰ্মাচী অলৰেডি আছে, যিটো SSUHSৰ এফিলিয়েটেড হয়, কিন্তু বি ফাৰ্মটো এতিয়ালৈকে নাই দিয়া। তো আপোনালোকে বুজি পাইছে মই কি ক'ব বিচাৰিছোঁ। তো অফিচিয়েল নটিচ নোহোৱাকৈ এইটো কনফাৰ্ম বুলি ক'ব নোৱাৰি, কিন্তু ইয়াৰে কথা চলিহে আছে, মানে দিব বুলি। যদি কিবা কাৰণত গুৱাহাটী মেডিকেল কলেজত বি ফাৰ্ম দিয়ে, তেনেহ'লে এই কাট অফখিনি নিশ্চয় কম যাব।
তো ইয়াতে যিখিনি কাট অফ আমি দিছিলোঁ, তো এই কাট অফখিনি আপোনালোকে 2x কৰি দিব পাৰে। মানে ইয়াতে আনৰিজাৰ্ভৰ কাৰণে যদি গুৱাহাটী ইউনিভাৰ্চিটি বা গুৱাহাটী মেডিকেল কলেজ, গুৱাহাটী ইউনিভাৰ্চিটি মোৰ মুখতে আহি আছে বাৰু, এইটো চৰি আপোনালোকক। তো গুৱাহাটী মেডিকেল GMCHত 15 to 25টো আপোনালোকে 2x কৰি দিব পাৰিব যদি গুৱাহাটী মেডিকেল GMCHত বি ফাৰ্মটো আহে। বাকী এইটো OBCৰ কাৰণে 2x কৰি দিব। তো এতিয়ালৈকেতো নাই আহা ন, তো নাই আহা বুলি ভাবিলে আপোনালোকে এইখিনি কাট অফে চাই লওক। বাকী এই ভিডিঅ'টোত এইখিনি আছিল, আশা কৰোঁ ভিডিঅ'টো ভাল পালে। তো আমাৰ লগত কানেক্ট থাকিব। তো হোৱাটছআপ টেলিগ্ৰামৰ লিংক ডিছক্ৰিপশ্যনত দিয়া আছে, জইন হৈ ল'ব। ধন্যবাদ।